নমস্কাৰ আপোনালোক সকলোকে আজিৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত অসমীয়া দাদা এজনৰ গাড়ী এখন আৰ্ট কৰিব পাইছোঁ। প্ৰায় নাপাওঁ, প্ৰায় আমি বাহিৰা গাড়ীয়ে পাই থাকোঁ। আজি পাইছোঁ, সেয়েহে কি আৰ্ট কৰোঁ আপোনালোককো অকণমান দেখুৱাব বিচাৰিলোঁ। সেয়েহে অকণমান ভিডিঅ' কৰি ল'লোঁ। আৰু এয়া মই লগো বনাই আছোঁ, তেওঁলোকে মোক লগো এটা দিছে। তেওঁ লগতো মই দেখুৱাম বাৰু কি লগো বনালোঁ, কেনেকুৱা লাগিলে এইটোও ক'ব, আৰু মোৰ মুখখনৰ লগতে এবাৰ চাই লওক। তো মোটামুটি বনালোঁ, আপোনালোকক দেখুৱাম বাৰু কি বনাই আছোঁ আমি। এইটো এটা লগো হয়, তেওঁলোকৰ ট্ৰেন্সপৰ্টৰ নাম, তেওঁলোকে বনাইছে ধুনীয়াকৈ আৰু আমাক তেনেকুৱা ছেম বনাব দিছে। আৰু সেয়ে অলপ বনাবলৈ চেষ্টা কৰি আছোঁ। আৰু এইফালে মামা ধুনীয়াকৈ চেয়াৰত বহি লৈছে। আৰু যিসকলে নাজানে, মোৰ আগৰ ভিডিঅ' চালে গম পাব, এয়া মামা আৰু মই একেলগত কাম কৰি আছোঁ। এয়া মামা টুল বক্সত কি বনাই আছে আপোনালোকে গম পাইছে। আৰু এয়া হ'ল সম্পূৰ্ণ লুক। এয়া কি লিখিছোঁ, SHB ট্ৰেকিং নেটৱৰ্ক। এয়া হ'ল সম্পূৰ্ণ লুক, যিহেতু আমাৰ অসমীয়া মানুহৰ গাড়ী। আৰু এয়া ধুনীয়াকৈ শৰাই এখন বনাই দিছোঁ ইয়াত। আৰু এইফালে AIP, এইটোতো গাড়ীত থাকিবই আৰু অল ইণ্ডিয়া হ'লে। আৰু এইফালে জয় আই অসম, আৰু এইফালে আমাৰ ইণ্ডিয়া পতাকা। আৰু এইফালে মামাৰ মোটামুটি ৰেডি বুলিয়ে ক'ব পাৰি, ৰেডি আৰু কমপ্লিট। এইটো আমাৰ ফাইনেল লুক। এইটো হৈ গ'ল, কি হৈ গ'ল, এইটো আমাৰ এই অসমৰ সম্পদ। গতিকে আমাৰ কামবোৰ কেনেকুৱা লাগিলে, যদিহে ভাল লাগিলে আৰু লাইক কমেণ্ট কৰিবলৈ পাহৰি নাযাব। বাই বাই।